মহাত্মা গান্ধী নিয়োগ নিশ্চিত আঁচনিৰ অধীনত বেজেৰা উন্নয়ন খণ্ডৰ সংসদ ভৱনৰ শিলান্যাস কাৰ্যসূচী সম্পন্ন। কামৰূপ জিলাৰ বেজেৰা উন্নয়ন খণ্ডৰ সংসদ ভৱনৰ শিলান্যাস কাৰ্যসূচী সফলভাৱে সম্পন্ন হয়। এই কাৰ্যসূচীত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা আৰু মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে আনুষ্ঠানিকভাৱে শিলান্যাস কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখযোগ্য যে 2024-25 বৰ্ষৰ মহাত্মা গান্ধী নিয়োগ নিশ্চিত আঁচনিৰ অধীনত প্ৰায় 37 কোটি 10 লাখ টকাৰ ব্যয় সাপেক্ষে সংসদ ভৱনটো আধুনিক সুবিধাৰে নিৰ্মাণ কৰা হ'ব। ভৱনটো সম্পূৰ্ণ হ'লে বেজেৰা উন্নয়ন খণ্ডত প্ৰশাসনিক কাম-কাজ অধিক সুশৃংখল আৰু দ্ৰুতগতিত সম্পন্ন হোৱাৰ লগতে অঞ্চলবাসীয়ে উন্নত সেৱা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে বিধায়ক দিগন্ত কলিতাই। মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে এই ভৱন নিৰ্মাণক এক যুগান্তৰকাৰী পদক্ষেপ বুলি মন্তব্য কৰে। স্থানীয় গাঁও প্ৰধান দণ্ডধৰ ভূঞাই আগধৰা কাৰ্যসূচীত বেজেৰা খণ্ড উন্নয়ন বিষয়া অপূৰ্ব বৰুৱা, বেজেৰা সিঙাৰপাৰা জিলা পৰিষদৰ সদস্য কিৰণ কাকতি, বিজেপি জিলা সভাপতি ভাস্কৰ জ্যোতি কলিতা, বিশিষ্ট সমাজ সেৱিকা উৰ্বশী চৌধুৰী, বিজেপি মণ্ডল সভাপতি নয়ন বৰা, পঞ্চায়ত প্ৰতিনিধি, বেজেৰা উন্নয়ন খণ্ডৰ বিষয়া কৰ্মচাৰী, দলীয় কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। এই সংসদ ভৱনৰ শিলান্যাসে অঞ্চলটোৰ সামগ্ৰিক উন্নয়ন যাত্ৰাত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে। একেদৰে আজি 2024-25 বৰ্ষৰ অসম দৰ্শন আঁচনিৰ অধীনত বেজেৰা আঞ্চলিক শিৱ মন্দিৰৰ স্থানীয় মন্দিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে। নিউজ ডেস্ক AIN লাইভ। কাৰ্যালয় এটা ইয়াত শিলান্যাস কৰিলোঁ। প্ৰায় 37 লাখ টকাৰে দুমহলীয়া এটা মহলা ইয়াত তৈয়াৰ কৰিব। এই ঐতিহাসিক বেজেৰাৰ যি ইতিহাস, 1972 চনত এই বেজেৰাৰ কাৰ্যালয় স্থাপন হৈছিল মণ্ডপ বেজেৰা ব্লক হিচাপে, আৰু আজি এটা পূৰ্ণাংগ ৰূপ দিবলৈ বেজেৰা মণ্ডল ব্লকে ইয়াত ব্যৱস্থা কৰিছে। আৰু মই আশা কৰিছো এই কাৰ্যালয়টো হোৱাৰ পিছত ইণ্টিগ্ৰেটেড ইয়াত চব ধৰণৰ বিভাগৰ কাৰ্যালয় থাকিব, যি বিভাগ আমাৰ এই ব্লকৰ লগত জড়িত থাকে। আৰু এই কাৰ্যালয় আজি শিলান্যাসত মই নিজে আছিলো, মুখ্যমন্ত্ৰী OSD হেমন্ত চৌধুৰী আহিছিল, আমাৰ DC মহোদয় আহিছিল, অপূৰ্ব বৰুৱা ডাঙৰীয়াক এই চেগত মই ধন্যবাদ জনাইছো। এটা পৰিকল্পিতভাৱে বেজেৰা কাৰ্যালয়টো আধাৰশিলা স্থাপন কৰিলে। আমি আশা কৰিছো এই কাৰ্যালয়ে নতুন যুগৰ সংস্কাৰ হ'ব। এই কাৰ্যালয়ে মানুহক ইয়াত বেজেৰাত আগতে আহোঁতে বিভিন্ন ঠাইত যাব লাগিছিল, এতিয়া একে ঠাইতে গোটেইখিনি যিহেতু হৈ যাব, আমি আশা কৰিছো মানুহৰ সহজ ব্যৱস্থা গ্ৰাম্য অঞ্চলত কৰাৰ এক সুবিধা বেজেৰা এই ব্লকৰ কাৰ্যালয়ে আমাক দিবলৈ আমাক সুবিধা পাম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।